টকা নিদিলে ডিফুৰ কোষাগাৰ বিষয়া কাৰ্যালয়ত নহয় কোনো ধৰণৰ কাম। এই অভিযোগ কাৰ্বি ছাত্ৰ সন্থাৰ গোপন কেমেৰাত বন্দী কাৰ্যালয়টোত কৰ্মচাৰীয়ে টকা লোৱাৰ দৃশ্য। টকা লোৱাৰ ভিডিঅ' সহ কাৰ্বি ছাত্ৰ সন্থাই অভিযোগ দাখিল কৰিলে জিলা আয়ুক্তক। অভিযুক্তৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰো দাবী জনালে ছাত্ৰ সংগঠনটোৱে। আমি কাৰ্বি ছাত্ৰ সন্থাৰ পৰা ইয়াত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিচি কাৰ্বি আংলং ডিফুৰ কাৰণে এটা আমি কমপ্লেইন লেটাৰ দিছিলে। সেই কমপ্লেইন লেটাৰ বিষয় হয় যে আমাৰ কাৰ্বি আংলং ট্ৰেজাৰী অফিচ তাতে মানে কাৰাপশ্যন বা ঘুষ টকা লোৱা সেইটো আমাৰ দেখা পাইছে মানে সেইটো আমাৰ তাত প্ৰুফ আছে। আমি গম পাইছোঁ যে অকল এবাৰ নহয়, ইয়াত ট্ৰেজাৰী অফিচত সদায় এনেকা বছৰে বছৰে যি বিল পাছ হওক বেলেগ বেলেগ ক্ষেত্ৰত বেলেগ বেলেগ বিভিন্নত ইয়াত এনেকা টকা লোৱা থাকে বুলি আমি গম পাইছোঁ বা শুনি পাইছোঁ। কিন্তু সেই সময় আমাৰ এবাৰ যোৱা বছৰ এটা আমি কমপ্লেইন দিছিলোঁ। সেই সময় আমি ব্লাইণ্ডলি কমপ্লেইন দিছিলোঁ যে আপোনাহঁতৰ পৰা কিবা প্ৰিলিমিনেৰী এটা এনকুৱাৰী লওক বুলি ডিচি অফিচক মানে এটা কমপ্লেইন দিছে। সেই সময় আমাৰ কাৰণে সুধিছিলোঁ, সেই সময় আমাৰ তাত একো এভিডেঞ্চ প্ৰুফ দিব পৰা নাছিলে। কিন্তু এবাৰ আমাৰ হাতত এটা এভিডেঞ্চ পাইছে, সেই টকা লোৱাটো মানে দেখা পাইছিলোঁ যে টকা লোৱা সেইটো ভিডিঅ' ৰেকৰ্ড আমি পেন ড্ৰাইভৰ পৰা ইয়াত আমাৰ ডিচি অফিচত আমি জমা দিয়া থৈছে এতিয়া।